ধ্বংসৰ গৰহত শিৱসাগৰ জিলাৰ আমগুৰি পৰিদৰ্শন বাংলো এটা সময়ত ৰাজনৈতিক নেতাৰ ৰাজ অভিষেক বহা বাংলোটোৰ বৰ্তমান জৰাজীৰ্ণ অৱস্থা ভাঙি চিঙি গৈছে বাংলোটোৰ বহু কোঠা খহি গৈছে টিনপাত পৰিদৰ্শন বাংলোটো নিৰ্মাণৰ বাবে চৰকাৰে কেইবা কোটি টকা ঘোষণা কৰিছিল যদিও আজিও আৰম্ভ নহল তাৰ নিৰ্মাণ কাৰ্য আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰূপম বৰবৰাই হয় ভোট বাংলালৈ পৰিণত হৈছে আমগুৰি পৰিদৰ্শন ভৱন আৰু মই পুনে পুনে সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো এইটোৱে হৈছে আমগুৰি এটা চৰকাৰী পৰিদৰ্শন ভৱন আৰু এই ভৱনটো যদি আপুনি চাই এতিয়া ভোট বাংলালৈ পৰিণত হৈছে যেটো এটা সময়ত প্ৰয়াত বিধায়ক অঞ্জন দত্তকে ধৰি আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকাই এই পৰিদৰ্শন ভৱনটোতে বিভিন্ন ৰাজনীতিক মিটিং সমূহ ইয়াতে পাতিছিলে আৰু এটা কথা ক'ব লাগিব যিসমূহ ইয়াত চকী আছে বা বিছনা আছে সকলোবোৰ এতিয়া উইয়ে ধৰিবলৈ ধৰিছে যেটো সেইসমূহ চকী আৰু বিছনাতে বিশ্ৰাম লৈছিলে ৰাজনীতিক নেতাসকলে আৰু এই পৰিদৰ্শন ভৱনটো নিৰ্মাণ কৰিবলৈ আমগুৰি প্ৰতিটো জাতীয় দল সংগঠনে দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকাই যেটো আমগুৰি সমষ্টি বিলুপ্তি পাছতে এতিয়া আমগুৰিৰ পৰা এটাৰ পিছত আন এটা অফিচ কাছাৰী উঠি যাবলৈ ধৰিছে আৰু তাক লৈ পিনে এতিয়া সৰ্বত্ৰে আমগুৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যেটো এই আমগুৰি পৰিদৰ্শন ভৱনটো নিৰ্মাণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 বছৰ পূৰ্বে 8 কোটি টকা যেটো অনুদান দিছিল বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে আৰু সেইসমূহ প্ৰতিশ্ৰুতি হৈ ৰল আৰু যদি আপুনি চাই প্ৰতিটো সামগ্ৰী এতিয়া উইয়ে ধৰিব ধৰিছে আৰু টিংপাতসমূহ খহি গৈছে আৰু এই পৰিদৰ্শন ভৱনটো কাৰণে প্ৰতিটো জাতীয় দল সংগঠনে এতিয়া খুব যোৱা দেখিবলৈ পোৱা গৈছে মোৰ হৈতে আছে তাইৰ পৰা বিষয়ববীয়া মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আমগুৰি এটা যেটো এটা চৰকাৰী ঘৰ আৰু এতিয়া এই পৰিদৰ্শন ভৱনটো এতিয়া উৱলি যাবলৈ ধৰিছে ভোট বাংলালৈ পৰিণত হৈছে আমগুৰি সমষ্টি বিধায়কে কিন্তু এইটো বনোৱা ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কি ক'ব হয় নিশ্চয়কৈ চাওক সমষ্টি কৰ্তন হল বিধায়ক নিমাত চৰকাৰী কাৰ্যালয়সমূহ যাব লৈছে তেখেত নিমাতী কইনা ভাও ধৰি আছে এইখিনি ক্ষেত্ৰত ক'ব লাগিব যে 2005 চনতে গঠন হোৱা এই আমগুৰি যি পৰিদৰ্শন বাংলা এই পৰিদৰ্শন বাংলাত এটা সময়ত চৰকাৰী এটা বৃহৎ চৰকাৰীভাৱে থকা ৰাজপ্ৰসাদৰ ধৰে কাৰণ তেখেতৰ বিভিন্ন ধৰণৰ মন্ত্ৰী বিধায়ক এমএলএ সাংসদ ইয়াত জিৰণি লয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনৰ পৰা আদি কৰি অঞ্জন দত্তৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আছে আৰু এতিয়া বৰ্তমানৰ যিজন বিধায়ক তেখেতলোক এটা সময়ত ইয়াতে বিভিন্ন ধৰণৰ মেল মিটিং আছে কিন্তু তাৰপিছত আজি এই পৰিদৰ্শন বাংলাটো এনেধৰণৰ জহি হৈ গৈ পানি গৰু গোহালি সদৃশলৈ পৰিৱেশত হোৱাটো কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় আৰু অতি লজ্জাজনক বিষয় বিধায়কজনৰ কাৰণে আৰু এইখিনি আমি টাইম যুৱকতে ক'ব লাগিব যে সমষ্টি গুচি যোৱা চৰকাৰী যিবিলাক কাৰ্যালয় আছিলে কাৰ্যালয়সমূহ এপদ দুপদ নিয়াৰ পিছত আজি যি ধৰণে এই চৰকাৰী বিভাগসমূহ সম্পত্তিসমূহ যিটো গুৰুত্ব দিব লাগে তেখেতে গুৰুত্ব প্ৰদান কৰা নাই কিন্তু তেখেত ব্যস্ত 2026 নতুন সমষ্টি দিন ধাৰণ কৰাৰ পৰা নতুন সমষ্টি তেখেত ইলেকশ্যন খেলাত ব্যস্ত হৈ আছে এইখিনি ক্ষেত্ৰত তেখেতে পুৰণা যিখিনি দায়িত্ব আছিলে দায়িত্বখিনি পালন কৰিব দিলে কিন্তু আজি যদি এনেধৰণে থাকে কিন্তু আজি আমগুৰিবাসী তেখেতৰ চূড়ান্ত অপমান কৰা হৈছে আমগুৰি চূড়ান্ত অৱহেলা কৰা হৈছে কাৰণ সমষ্টি কিছু যোৱাৰ পিছত চৰকাৰী আচবাবসমূহ যেন ধ্বংস হৈছে বা শীত-তাপ নিয়ন্ত্ৰক কথাবিলাক যেনেধৰণে আজি নিশেষ হৈ গৈছে কিন্তু এইখিনি ক্ষেত্ৰত বিধায়কজনৰ সম্পূৰ্ণ জগৰীয়া বুলি আমি ক'ব লাগিব আৰু অনাগত যদি এইসমূহ যদি তেখেতে ঠিক ঠাক নকৰে 2026 চনত কিন্তু আমি হয়তো বিজেপি চৰকাৰখনক কিন্তু মুখপাত্ৰসকলে কিন্তু প্ৰতিত্বৰ ল'বলৈ সাজু থাকিব লাগিব মোৰ হৈতে আৰু এজন সংগঠন বিষয়ববী আছে যেটো অসমৰ মুখ্যমন্ত্ৰী গৰাকী 8 কোটি টকা দিম পৰিদৰ্শন ভৱনটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেইসমূহ প্ৰতিশ্ৰুতি হৈ ৰল এই সন্দৰ্ভত কি ক'ব আচলতে সেই ঘোষণাতে সীমাবদ্ধ হৈ থাকিলে আমি যদি ক'বলৈ যাওঁ যে আমগুৰি সমষ্টিটো যিদিনাখন পৰা বিলুপ্ত ঘটোৱা হ'ল তেতিয়াৰ পৰা যেন এক চক্ৰান্ত লিপ্ত হৈ গৈছে অসম চৰকাৰখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন কাৰণ আমি যদি চাবলৈ যাওঁ আমগুৰি চক্ৰ বিষয়া কাৰ্যালয় ইয়াৰ পৰা উঠাই নিয়াৰ যি প্ৰয়াস চলাইছে বা বিলুপ্ত ঘটোৱা এটা প্ৰয়াস চলাইছে তাৰ সমান্তৰালকৈ আমি এই যি স্থানত আছো এই পৰিদৰ্শন ভৱন ইয়াত কাষতে এটা আপোনাৰ গণতান্ত্ৰিক বিভাগৰ কাৰ্যালয় আছে কাৰ্যালয়টো ইয়াৰ পৰা নিয়াৰ এটা পৰিকল্পনা চলি আছে বা ইয়াৰ পৰা বিষয়া কৰ্মচাৰীসকলক ইয়াৰ পৰা তেওঁলোকে ট্ৰেন্সফাৰ দিয়া এটা প্ৰক্ৰিয়া চলিছে আৰু এই পৰিদৰ্শন ভৱনটো এনেকুৱা ধৰণৰ এটা এই ভৱনটোত আমি বিগত সময়ত আমি বিভিন্ন মন্ত্ৰী হওক মুখ্যমন্ত্ৰী ইয়াত আহি জিৰণি লোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী কাম কাজ ইয়াত তেওঁলোক পৰিচালনা কৰা আমি দেখিবলৈ পাইছিলো কিন্তু এই চৰকাৰী ঘৰটো বা এই পৰিদৰ্শন ভৱনটো জহি খহি যোৱাটো আচলতে চৰম পৰিতাপৰ বিষয় আৰু এই জহি খহি যোৱাৰ বাবে একমাত্ৰ জগৰীয়া হৈছে অসম চৰকাৰ আৰু গণতান্ত্ৰিক বিভাগ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো